অসমত চলিব অসমীয়াৰ দাদাগিৰি বহিৰাগতৰ নহয় অমত হিন্দু মুছলমানৰ ৰাজনীতি নহয় উন্নয়নহে লাগে চিপাঝাৰ গণেশ কোৱাৰীত বীৰ লাচিত সেনাৰ আঞ্চলিক সমিতি গঠন কৰি এই ঘোষণা বীৰ লাচিত সেনা অসমৰ শনিবাৰে চিপাঝাৰৰ গণেশ কোৱাৰীত বীৰ লাচিত সেনা অসমৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসম সভাপতি দীপজ্যোতি গগৈ অসম মুখ্য সাংগঠনিক সচিব বিক্ৰম কোচ কেন্দ্ৰীয় সমিতিৰ তথ্য আৰু প্ৰচাৰ সচিব তপন শৰ্মা আদিৰ উপস্থিতিত গঠন কৰা হয় আঞ্চলিক সমিতিখন লগতে স্থানীয় কেন্দ্ৰত আয়োজন কৰা হয় এক বিনামূলীয়া চিকিৎসা শিবিৰ উপস্থিত থাকে বীৰ লাচিত সেনা অসমৰ দৰং জিলাৰ সভাপতি ধ্ৰুৱজ্যোতি কলিতা মুখ্য সচিব পুৰু অসম উপসভাপতি বাপুকন বৰুৱা স্বাস্থ্য সচিব বদিউল হক প্ৰমুখ্যে আন বিষয়ববীয়াসকল প্ৰথমতে মই বীৰ লাচিত সেনা অসম দৰং জিলা সমিতিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গণেশগুৰিৰ নিচিনা এডোখৰ জেগাত বীৰ লাচিত সেনা অসমৰ যে ভেটি খুব সুন্দৰকৈ স্থাপন হৈছে ইতিমধ্যে আপোনালোকে গম পায় এইখন চৰকাৰৰ দিনত আমি দেখিছোঁ যে ইয়াত সাম্প্ৰদায়িক ৰাজনীতি আৰু সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ এচাম মানুহ দুপে তেওঁলোকে গা কৰি উঠিছে য'ত আমি ডেভেলপমেণ্টৰ কথা ভাবিব লাগিছিলে য'ত আমি স্বদেশ আৰু স্বজাতি আৰু স্বাভিমানৰ কথা ভাবিব লাগিছে তাত আমাৰ কি হৈছে বহিৰাগত এচাম ব্যক্তি ইয়াত আগ্ৰাসন আৰু উৎপাত হৈছে গতিকে বীৰ লাচিত সেনা অসম আপোনালোকে ইতিমধ্যে গম পায় যে এক অৰ্গেনাইজেশ্যন এটা সংগঠন জাতীয় সংগঠন যিটো সংগঠনে কেতিয়াও কোনো কাৰণত আপোচ নকৰাকৈ অসম আৰু অসমীয়াৰ কাৰণে স্বদেশ আৰু স্বজাতিৰ কাৰণে আপোনাৰ আৰু মোৰ কাৰণে কাম কৰি আহিছে ইতিমধ্যে আমাৰ কামেই ইয়াৰ খাটিয়ানে ইয়াৰ হ'ল প্ৰমাণ গতিকে বীৰ লাচিত সেনা অসমৰ যি গণেশগুৰি শাখা সমিতি চিপাঝাৰ যিটো আমাৰ সমষ্টিৰ আণ্ডাৰত যিটো হৈছে শাখা সমিতিক আমি উত্তৰণৰ কামনা কৰিলোঁ আহি থকা অনাদি অনন্ত কালৰ কাৰণে ইয়াৰ পৰা পোখা মেলক যাতে দৰং নিচিনা জিলাত কেতিয়াও কোনো কাৰণত যাতে বহিৰাগত কোনো ব্যক্তিৰ যাতে আগ্ৰাসন নচলে আৰু কেতিয়াও কোনো কাৰণত যাতে অসমীয়া প্ৰভুত্বৰ ওপৰত যাতে বহিৰাগত ব্যক্তিৰ যাতে দাদাগিৰি নচলে তাৰ কাৰণে বীৰ লাচিত অসমৰ আমি শাখা সমিতিখনক আপোনালোকে আশীৰ্বাদো কৰিব লাগিব আৰু আহি থকা অনাদি অনন্ত কালৰ কাৰণে নিউজ ডেস্ক ৰিপৰ্ট দি নৰ্থ ইষ্ট